বাহিৰত থকা মানুহখিনি চেণ্ডেলটো হৈ থৈ কাম দিলে দেৰি গেছি এইটো দিলে কম মানুহ হ'ব এইটো দিলে 10 আইটো মানুহ দেখা পাব আৰু তেখেতে আমাৰ আগে দোৱা কৰিব ইনশাআল্লাহ তেখেতক আমি এটা আমাৰ গাঁৱৰ ফালৰ পৰা তেখেতক এটা সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ গাঁৱৰ ছেক্ৰেটাৰী extra মানুহ বহি দিয়াই টাইম যায় আলে আয় আছিস আসিস আসিস আসসালামুআলাইকুম আজি BBSB মিলন ঈদগাহৰ উদ্যোগত আমি এটি ঈদগাহ সমিতিয়ে ইফতাৰৰ আয়োজন কৰিছিলোঁ। আজি ইয়াত প্ৰায় সহস্ৰাধিক লোক আমি একেলগে লগ লাগি আমি ইয়াত ইফতাৰ কৰিছোঁ। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ এই ইফতাৰৰ জৰিয়তে যাতে আল্লাহ আমাৰ সমাজৰ পৰা
দুষ্কৃতিবিলাকক নাইকিয়া কৰে, আমাৰ ভাতৃত্ববোধ বজাই ৰাখে আৰু আল্লাই যাতে আমাক আগন্তুক দিনত আমাৰ ঈদ উল ফিতৰ ভালদৰে পালন কৰিবলৈ লগতে বাকী থকা ৰজাকেইটা আমাক ভালদৰে পালন কৰিবলৈ আল্লাই আমাক আশীৰ্বাদ কৰে। আপোনালোকে দেখিছে প্ৰায় আমি ইয়াত 1000 মানুহ আজি ইয়াত ইফতাৰ কৰিছে। ইয়াতে আমাৰ BBSB অঞ্চলৰ মানুহ আছে, বাটচৰ, বৰক্ষেত্ৰী, বনি, চুচুৰি, বিল্লেশ্বৰ। তাৰে উপৰিও আমি অন্য ঠাইৰ পৰা কিছুমান আমি মেহমান আজি আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলে ইয়াত উপস্থিত হৈছে। তেখেতসকলকো এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফতাৰৰ যোগেদি আমি এটা সুফল পাইছোঁ, আমি প্ৰত্যেক বছৰে ইয়াত আমি ইফতাৰ আয়োজন কৰি আহিছোঁ। আমাৰ ইয়াত আমাৰ যি 13টা জামাত আছে, 13টা জামাতৰ গোটেইবিলাক মানুহ আমি লগ লাগি ইয়াত একেলগে ইফতাৰ কৰাৰ লগে লগে আমাৰ মাজত থকা মতভেদবিলাক মেইনলি দূৰ হৈছে, লগতে আমাৰ মাজত এটা ঐক্য সৃষ্টি হৈছে। সন্মানীয় আজিৰ এই ইফতাৰ পাৰ্টিত সমবেত আমাৰ ধৰ্মপ্ৰাণ ৰাইজ, আমি প্ৰতি বছৰেই আমাৰ এই BBSB ঈদগাহ আমাৰ ময়দানত আমি ঈদগাহ সমিতিৰ ফালৰ পৰা আমি ইফতাৰ পাৰ্টিৰ আয়োজন কৰি আহিছোঁ। আমি যোৱা বুলিও কৰিছোঁ, এই বুলিও কৰিছোঁ, আৰু এইবুলি আপোনালোকে দেখিছে যে ইয়াত সহস্ৰাধিক মানুহ উপস্থিত হৈছে। আৰু আমাৰ এই ইফতাৰৰ মূল উদ্দেশ্য এটাই হৈছে, এইটো হ'ল আমি সমাজত যাতে ঐক্য আৰু সংহতি আমি বজাই ৰাখিব পাৰোঁ আৰু আমাৰ ভাতৃত্ববোধ যাতে থাকে। আৰু ইছলাম মানে আপোনালোকে জানে শান্তি, আমি যাতে শান্তিত বসবাস কৰিব পাৰোঁ, এইখিনিয়ে আমাৰ কামনা। আৰু লগতে আমি সকলো মুছলমান দৰদী ভাইক আজি এই ইফতাৰৰ জৰিয়তে আমি আমাৰ ঈদগাহৰ ফালৰ পৰা, সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি স্বাগতম জনাইছোঁ। আৰু ভৱিষ্যতে আমাৰ যি ঈদ উল ফিতৰ আহি আছে, এই ঈদ উল ফিতৰ যাতে সকলোৱে ভালদৰে পালন কৰিব পাৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। আৰু আল্লাহৰ ওচৰত এইটোৱে দোৱা মাগিছোঁ যাতে সকলোকে শান্তিত ৰাখে, সকলোকে মংগল ৰাখে, ভালে ৰাখে, এইখিনিয়ে আৰু। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।